নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আজি ৰণোজ পেগু ছাৰে এটা টুইট কৰিছে যে টুইটটো আছিল আজি জনতা ভৱনত বিদ্যালয় শিক্ষা বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে এখন পৰ্যালোচনামূলক বৈঠকত মিলিত হয়। বৈঠকত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয় অধীনত 2025-26 বৰ্ষৰ বাবে বাজেট ধাৰ্য কৰা আঁচনিসমূহৰ সামগ্ৰিক পৰ্যালোচনা কৰা হয়। লগতে আলোচনা কৰা বিষয়সমূহ মূলতঃ কি আছিল নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীলৈকে বা নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে চাইকেল বিতৰণ, মানে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে নৱম শ্ৰেণীত ক্লাছ 9ত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীক অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা চাইকেল দিয়াৰ ব্যৱস্থা কৰিব। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি, মুখ্যমন্ত্ৰী মহোদয়ে যিটো নিযুত মইনা আঁচনি কৰিছিল যে বিয়া নোহোৱা হায়াৰ ছেকেণ্ডাৰী বা ডিগ্ৰী পঢ়া ল'ৰা ছোৱালীসকলৰ কি কৰিব নিযুত মইনা আঁচনি দিব 1200 টকালৈকে পাৰ মান্থ, এইটো আলোচনা কৰিছে। শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তি, আপোনালোকে জানে যে অসমত বৰ্তমান হায়াৰ ছেকেণ্ডাৰীৰ পৰা PG লৈকে নামভৰ্তি বিনামূলীয়া হয় আৰু তেওঁলোকৰ কাৰণে এতিয়া ৰেচন কাৰ্ড থাকিলে হ'ব বা গাঁওবুঢ়া প্ৰমাণপত্ৰ বা ইনকাম চাৰ্টিফিকেট এইখিনি থাকিলে বিনামূলীয়া নামভৰ্তিকৰণ হয়, এইবিলাক লৈ আলোচনা কৰিছে। উচ্চ মাধ্যমিকলৈ উন্নীত কৰা হাইস্কুলৰ শৈক্ষিক আৰু আন্তঃগাঁথনিগত পৰিৱেশৰ মূল্যায়ন এইখিনি কৰিছে, মানে উচ্চতৰ যিবিলাক মাধ্যমিকলৈ উন্নতি কৰিছে হাইস্কুল পৰা হায়াৰ ছেকেণ্ডাৰীলৈকে সেইসকলৰ স্কুলৰ আন্তঃগাঁথনিৰ পৰিৱেশ মূল্যায়ন, যে কোনটো ভাঙিল বা তাৰ পৰিৱেশিতত কিমান পুঁজি আবণ্টন দিব লাগে সেইবিলাকৰ ব্যৱস্থা কৰিব। তাৰপিছত আছে 25খন বড়ো মাধ্যমৰ মধ্য ইংৰাজী বিদ্যালয়ক মডেল হাইস্কুললৈ উন্নীতকৰণৰ যাৱতীয় অগ্ৰগতি কৰিছে, মানে BTRৰ যিবিলাক স্কুল আছে বড়ো মাধ্যমৰ স্কুল সেই স্কুলবিলাকৰ হাইস্কুললৈ উন্নীতকৰণৰ যাৱতীয় অগ্ৰগতি, সেইবিলাক স্কুলত হাইস্কুললৈ উন্নতি কৰিব, মানে হাইস্কুললৈ আপগ্ৰেড কৰিব। তাৰপিছত এটা ডাঙৰ মানে আপডেট যে টিউটৰৰ মজুৰি আৰু শিক্ষকলৈ উন্নীতকৰণ, যিসকল টিউটৰ DLED নাই বা টেট নাই তেওঁলোকক টিউটৰে থাকিব আৰু যিসকলৰ DLED টেট পাছ কৰিছে তেওঁলোকক শিক্ষকলৈ উন্নীতকৰণ কৰিব আৰু টিউটৰৰ যিসকল বৰ্তমান আছে সেইসকলৰ যিটো মান্থলি চেলাৰী সেই চেলাৰী ইনক্ৰিজ কৰিব, মানে বৃদ্ধি পাব। আৰু এটা আলোচনাৰ বিষয় আছিল প্ৰধান শিক্ষক আৰু অধ্যক্ষৰ বাছনি প্ৰক্ৰিয়াৰ অগ্ৰগতিত আদি, মানে প্ৰধান শিক্ষক কেনেকৈ নিৰ্বাচন কৰিব আপোনালোকে অলৰেডি এপ্লাই কৰিছে শিক্ষক শিক্ষয়িত্ৰীসকলে, যিসকল ছিনিয়ৰিটি বেছ কৰি বা স্কুলৰ প্ৰধানজন বা যিজন ছিনিয়ৰ টিচাৰ সেইসকল ছিনিয়ৰ টিচাৰ অলৰেডি এপ্লাই কৰিছে, তো সেইসকলৰ কেনেকৈ বাছনি কৰিব আৰু নেক্সট ইয়াৰত যিসকল বিদ্যালয়ত 50জন ছাত্ৰ ছাত্ৰী থাকিব সেইসকল বিদ্যালয়তো প্ৰধান শিক্ষক দিয়াৰ ব্যৱস্থা কৰিব। এতিয়ালৈকে 100জন ছাত্ৰ ছাত্ৰী থাকিলে প্ৰধান শিক্ষকৰ পদ পাব। বিদ্যালয় শিক্ষাৰ সামগ্ৰিক মান উন্নয়নৰ লক্ষ্যৰে 2টা সঞ্চালকালয়ৰ অধীনত পৰিচালিত বিভিন্ন কাম কাজৰ দ্ৰুত ৰূপায়ণৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছোঁ, মানে শিক্ষামন্ত্ৰী মহোদয়ে ইয়াতে গুৰুত্ব আৰোপ কৰিছে। এইখিনি আছিল ভিডিঅ'ৰ আপডেট। ধন্যবাদ।